আজি কস্তুৰীক ধুনীয়া এখন গাড়ী কিনি দিবৰ বাবে শ্বপিং মললৈ আহিলো। এইখনে তাই পছন্দ কৰিলে। এইখনত এটা অদ্ভুত ফেচিলিটি আছে। কি আছে মই কম বাৰু ভিডিঅ'টোৰ শেষত, আপোনালোকে চাই থাককচোন। নমস্কাৰ জনাইছো সকলোকে এটা নতুন ভিডিঅ' লৈ। আৰু আজি কস্তুৰীক এটা ডাঙৰ সাৰপ্ৰাইজ দিম। ইমান টেঙৰ জানিয়ে যায়, দেখিছেনে? ইমান গম পাই যায়। এনে অকৰি টাইপত থাকে। এনে কৈছে গাড়ী নহয়, আমিহে জানো, পাপা আৰু মই জানো কি সাৰপ্ৰাইজ হয়। তুমি গমেই নোপোৱা। তুমি অকল বস্তুটো আহিলেহে গম পাবা। বাইক দিম, ডাঙৰ মানুহে চলোৱা বাইক। হ'ব? স্কুটি হ'ব? গাড়ীহে লাগে, স্কুটি पापा गाड़ी भी लगे और स्कूटी लगे। স্কুটিও লাগে, গাড়ীও লাগে। স্কুটি কি কৰিবা তুমি? स्कूटी স্কুবি স্কুবি কি হ'ব? स्कूटी भी चलाम और गाड़ी भी चलाम। যেহেতু খোৱাটো মেইন, সেইটো কাৰণে এতিয়া মই কণী বনাইছো। মাত্ৰ দুটা কণী আছে ইয়াত, আৰু ইমান ডাঙৰকে বনালো দেখিছেনে? একেবাৰে মানে এইটো ধচা টাইপত বনাই দিলো মই। হাতৰ পৰা হিলাই দিওঁ নেকি? য়েছ, কস্তুৰী আহি গ'ল স্কুলৰ পৰা দেখোন। কি লৈ আহিছা তুমি এইবোৰ হাতত? যোৱা কাপোৰ খুলি ল'ব, যোৱা যোৱা। पापा ये কি হৈছে? একো নাই হোৱা, মই পানী যাবলৈ এইটো কৰি দিছো এনেকে। যোৱা যোৱা, তুমি ড্ৰেছটো খুলি ল'ব, যোৱা। পানী যাবলৈ মই বনাই দিছো এইটো নলাটো। যোৱা ড্ৰেছ খুলি ল'ব, যোৱা। ঘৰৰ সন্মুখতে এই শিমলু গছৰ ডাল এটা ৰুই দিছিলো মই মাজে সময়ে পাত খাবলৈ কাৰণে। গুটি খাবলৈ নহয়, পাত খাবলৈ। কাৰণ ইয়াৰ মানে আলু খাব পাৰে ধুনীয়াকে। আলু এটা ওলাই, দীঘল দীঘল আলু যে চাহৰ লগত খাই খুব ভাল লাগে, বইল কৰি খাই খুব ভাল লাগে। মই মানে সেইটো নহয়, মই পাত খাবলৈ কাৰণে ৰুই দিছিলো ডাল এটা। ধুনীয়াকে জীয়াই গৈছে, এতিয়া দালিত দি খাবলৈ খুব ভাল লাগে পাতটো। দালি পাতিছো, ভুল এটা কাটি দিছো, লগতে পাতখিনি এনেকে ভৰাই দিম আৰু মানে। য়েছ, ভাতটো খাই লওঁ বাৰু। তাৰ পাছত ওলাই যাম কস্তুৰীৰ বাবে এখন গাড়ী কিনিবলৈ। বহুত দিনৰ পৰা তাই খুজি আছিল গাড়ী এখন, দিবলৈ পৰা নাছিলো। আজি ভাবিলো যাও কিনি দিওঁগৈ। বেবী তুমি কি কালাৰ ল'বা? মই ৰেড কালাৰ। ৰেড ল'বা? নে নহয় পিংক কালাৰ। তোমাৰ পিংকটো ভাল লাগে? পিংক কালাৰ আৰু ৰেড কালাৰ। পাপা মই ৰেডি হৈ গ'লো গাড়ী কিনিবলৈ। দেখো মোৰ দানেশ্বৰ বোলে। 5 বছৰ হৈ গ'ল, এতিয়ালৈকে কথা স্পষ্ট ফুটাই নাই তাৰ। পাপা মোৰ বাল দেখো, বাল ঠিকে আছে তো। ধুনীয়া ধুনীয়া লাগিছে, ইমান ধুনীয়া ডিজাইন, ভাল লাগিছে। চাওঁ সন্মুখৰ পৰা চাওঁ এবাৰ। वाओ, पहले गाड़ी में पेट्रोल भराना पड़ेगा। মনোজ ভাই আমাক ক'ত লৈ গৈ আছে জানো? গাড়ী ল'বলৈ কস্তুৰী হয় নাই বেটি? ক'ত লৈ গৈ আছে? ইমান অথনিৰ পৰা গাড়ী চলাই এটা জেগাত লৈ গৈ আছো, তাত ধুনীয়া গাড়ী পায় মানে। পায় তালৈকে লৈ যাওঁ আৰু কস্তুৰীক ভৰাই দিম জেগাত। পচন্দ কৰি লৈ আহিব আৰু। ৰেড কালাৰ লয় নে পিংক কালাৰ লয়? ইমান অপচন আছে নে তাত? গৈ চাওচোন বাৰু। ধুনীয়া ধুনীয়া জেগা পুৰা আমি গৈ আছো। কস্তুৰী একেবাৰে ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি আহিছে হয় নাই নতুন গাড়ী পাবলৈ? দেখিছো বহুত ধুনীয়া লাগিছে। কি আছে? পাই গলো মানে গাড়ীৰ ভাণ্ডাৰত আহি পাই গলো। এতিয়া তাই কোনখন বা পচন্দ কৰে। এনেকুৱা এখনকে লাগে বুলি কৈ আছিলে। এতিয়া বহিছোচোন, অকণ বহিছোৱা। ঠিকে আছে তো, ভাল লাগিছে তো। এই কালাৰটো ভাল লাগিছে আৰু এইটো কালাৰো ভাল লাগিছে। গাড়ী ল'বলৈ আহি তাই দেখোন বেলেগ বস্তুহে পচন্দ কৰিছে গাড়ীত উঠি। ভয় লাগিছে মোৰ দেই, বেলেগ বস্তু পচন্দ নকৰিলে হ'ল আৰু। তাই ইটো লাগে সিটো লাগে বুলি নকলে হ'ল আৰু। দুখন বাছিলো, দুটা কালাৰ। এতিয়া কোনটো বা কস্তুৰী পচন্দ কৰে। এইখন নে এইখন? কোন ভাল লাগিছে? এইটো এইটো কালাৰ ভাল পাইছে তাই। ভৰি উঠোৱা। চাওঁ বজাই দিয়াচোন। জনি গাই আছে। কস্তুৰীকে পুৰা চলাই থাকিব আৰু গাড়ীখন। তাই বহুত দিনৰ পৰা এই গাড়ীখন বিচাৰি আছিলে আৰু ফাইনেলি ব্লু কালাৰটো পচন্দ কৰিলে। মুৰ্গীৰ ঠেং খাই বোলে কস্তুৰীয়ে। ল'বলৈ আহি গলো ৰষ্টিং কৰা এখন দোকানত। আৰু এয়া চাওকচোন বটল কেইটাত কিমান ধুনীয়াকে। ইয়াত আচলতে মাংস ভৰাই থৈছে, পেটু নাড়ী হাৰ্ডি এইবোৰ ধুনীয়াকে। গৰম কৰি আছে মাংসটো, অলপ টাইম লাগিব 2 মিনিটমান। আৰু কাষতে এখন চব্জিৰ দোকান আছিলে,
ইয়াৰ পৰা মই ভাত কেৰেলা ল'লোঁ 1 মুঠি 20 টকাকৈ এয়া 2 মুঠি ভাত কেৰেলা আৰু তিয়ঁহ কেইটামান ল'লোঁ ঠাণ্ডা বতৰ বঢ়িয়াকৈ মাংস খাব লাগে এতিয়া যোৱা কি ইচ্ছা নাই নেকি মই খাই দিম নহ'লে অকলে পাপা ঠেং আনিছে নাই আনিছোঁ দি দিয়া এইটো গৰম গৰম হৈ আছে আকৌ আমাৰ দুইটা তুমি খাম কৈছা আকৌ দুটা তুমি এটা মই এটা খাম আকৌ হ'ব হ'ব নাই তুমি অকল সদায় মুৰ্গী ঠেংটো ভাল পোৱা কেকে ভাল পাওঁতো তুমি ফুৰিব গৈছিলা যে মুৰ্গী ঠেং খাইছিলা খাইছিলোঁ মই খাই নাই পোৱা ৱাহ কেনেকুৱা জমনি লাগিছে দেই এইজনী ছোৱালী সঁচাকৈ কি যে খাব বিচাৰে চাটনি অলপ লগাই লওঁ ধুনীয়া চাটনিটো ইমান তৃপ্তি ন আচল বস্তুটো হৈছে এইটোহে খাই ভাল লাগিব পাপা চোৱা মই খাই দিলা ইয়াৰ আঙুলি ঠিক আছে এইটোৱে খাই ভাল লাগিব আমি আগতে বহুত ভুল কৰিলোঁ এনেকৈ মাংস পুৰা কিনি মানে কিনো নহয় ঢিলা পাওঁ ঢিলা হ'লে মানে খাবলৈ বেয়া হয় যিমান টাইট হ'ব নহয় সিমান ভাল খাবলৈ এনেও বইল কৰিয়ে আৰু পুৰে বইল আধা কৰে তাৰপিছত আধা পুৰি সিজাই দিয়ে আৰু যেতিয়া পুৰিব নহয় পুৰি মানে গৰমত পুৰি টাইট হৈ যাব লাগিব মাংসটো তেতিয়া বেছি টেষ্টি হয় ধুনীয়া হৈছে এইটো কস্তুৰীৰ গাড়ী লৈ আমি ঘৰ আহি পাই গ'লোহি এইয়া তাই পুৰা চলাই আছে মোক উঠাবনে নাই হয় নেকি তোমাৰ গাড়ী কালাৰটো কিন্তু মোৰ বহুত ভাল লাগিছে মোৰ ফেভৰেট কালাৰ হয় এইটো মোৰ ভাল লগা কালাৰ হয় এইটো ডৰিমনৰ কালাৰ ডৰিমন আছে এইটো বোলে বাজে বোলে এবাৰ বজাই দেখাইচোন ৱাও চা অলপ খেলাচোন খেলা হয় নেকি ৱাও এনেকে চা ৱাও আচ্ছা এইটো তুমি অপৰ দিয়া এইটো নবজাবা আৰু হয় নেকি বাই বাই তুমি যোৱাচোন যোৱা নিজে চলাই যোৱা বা হাপৰ নিচিনা বেকা বেকাকে যাব পাৰে ন ভাত খাবলৈ আছো তুমি নাহিবা ওচৰত যোৱা অকমান আঁতৰি দিয়া কেনেবাকে ভাতৰ ওপৰত উঠি যাব গাড়ীখন কি হ'ব দিয়া আজি ভুল বইল আছে ভুল বইলে খাওঁ আৰু বেলেগতো একো নাই চব্জি আজি মাছ মাংস একো আনিব নোৱাৰিলো কণী আছে বাৰু তোমাৰ কাৰণে তুমি খাবা এইটো কণী মই ফ্ৰাই কৰি লৈছো এতিয়া বঢ়িয়াকে খাম কোলাটো মোৰ হয় মা হয় তোমাৰ সৰুকে আছে নহয় এটা থৈ দিছো মই আজি এখন তাই নেৰিবই যেন পাইছো ষ্টাৰিংটো এনেকে ঘূৰাই যে গাড়ীখন চলাব পাৰে মই যে অলপ আগতহে গম পাইছো দেই কস্তুৰীৰ পৰা মই আকৌ ঠেলি চলাই নেকি এনেকুৱা ভাবিছিলো দেখিছেনে ষ্টাৰিংটো কেনেকে হিলাই চলাব পাৰে এইখন মই এতিয়াহে গম পাইছো ভাল লাগিছে আকৌ দেই ভাঙিব লুট দিব নালাগে কস্তুৰী ভাঙি গৈছে নেকি তোমাৰ গাড়ীখন ভাঙি গৈছে ভাঙিবলৈ বেয়া লাগিব নহয় আকৌ আজি আনিছে ন বস্তুৱে কান্দিব ইমান ওজন আছো মই 68 কেজি আছো 68 কেজি আৰু এইফালে 15 কেজি পাপাই গুচাই দিলে নেকি নহয় একো নহয় এইটো ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত চাই কেনেকুৱা পালে জনাব চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ আহিছে আৰু কমেণ্ট কৰি দিব আৰু মাজে সময় তেতিয়া অলপ ভাল চাল লাগিব মোৰো লগ পাম এটি অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ